হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। বন্ধু বান্ধৱীসকল, তোমালোকৰ যিটো ইনকাম চাৰ্টিফিকেট আছে নাইবা তোমালোকৰ যিটো ফলিকপি আছে নাইবা তুমি যিকোনো ধৰণৰ বাৰ্থ চাৰ্টিফিকেট, ডেথ চাৰ্টিফিকেট, যিকোনো ধৰণৰ তুমি আবেদন নকৰা কিয়, সেইটো তোমালোকে ষ্টেটাছখন কেনেকৈ চেক কৰিবা সেইটোৰ বিষয়ে তোমালোকক মই আজি শিকাই দি আছো। ফ্ৰেণ্ডসকল, তোমালোকে ইয়াতে সুন্দৰ কৰি চাব পাৰিবা, ইয়াতে লিখা আছে এপ্ৰুভেড। তোমালোকৰ যিটো এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনটো ৰিচিভ হৈছে না, তোমালোকৰ এপ্ৰুভ হৈছে না চেণ্ড বেক কৰিছে, সেই সকলো ডিটেইলছ সহকাৰে ইয়াতে আমি আলোচনা কৰিম। ফ্ৰেণ্ডসকল, প্ৰথমতে তোমালোকে ইয়াতে এইটো চাব পাৰিবা কেনেকৈ তোমালোকে এইটো ওলাব পাৰিবা। ফ্ৰেণ্ডসকল, আজিকালি সকলোৰে ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন হয়, সেয়েহে ফ্ৰেণ্ডসকল তোমালোকে এইটো যে আবেদন কৰিছিলা, এতিয়া যে তোমালোকৰ এপ্ৰুভ হৈছে না ৰিজেক্ট হৈছে, সেইটো তোমালোকে কেনেকৈ চেক কৰিবা। এইটো চেক কৰাৰ কাৰণে তোমালোকে গুগল বা ক্ৰমত যাই তোমালোকৰ চাৰ্চ মাৰিব লাগিব ই ডিষ্ট্ৰিক্ট বুলি। প্ৰথমতে আমি এইটো চাৰ্চ মাৰি তোমালোকক দেখাই দি আছো, তাৰপিছত ষ্টেপ বাই ষ্টেপ যাই আছো। এইটো ই ডিষ্ট্ৰিক্ট বুলি তোমালোকৰ চাৰ্চ মাৰিব লাগিব। চাৰ্চ মাৰাৰ লগে লগে তোমালোকৰ সন্মুখত ই ডিষ্ট্ৰিক্ট বুলি এটা ৱেবচাইট আছে, তাতে তোমালোকৰ ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এপ্লিকেশ্যন নাম্বাৰ আছে, ইয়াতে তোমালোকৰ এপ্লিকেশ্যন নাম্বাৰটো বহাই দিব লাগিব। যেনেকুৱা তোমালোকৰ প্ৰথমতে লিখা থাকে SSDG ED, যদি তোমালোকৰ ফুলকপি হয় তেতিয়াহ'লে CCER হ'ব, তাৰপিছত যদি ইনকাম চাৰ্টিফিকেট হয় তেতিয়াহ'লে INC হ'ব, আৰু যদি তোমালোকৰ বাৰ্থ চাৰ্টিফিকেট হয় তেতিয়াহ'লে PDBR হ'ব, আৰু যদি ডেথ চাৰ্টিফিকেট হয় তেতিয়াহ'লে PDDR হ'ব। ফ্ৰেণ্ডসকল, আৰু যদি তোমালোকৰ উত্তৰাধিকাৰী নেক্সট অফ কিং ওলাব বিচৰা তেতিয়াহ'লে NOK বুলি লিখা থাকিব। ফ্ৰেণ্ডসকল, সকলোখিনি একেই থাকিব, SSDG তাৰপিছত ED, তাৰপিছত তোমালোকৰ মাজত সেইটো লেখা থাকিব যিটো বিষয়ে তুমি ওলাই আছা, তাৰপিছত তোমালোকৰ একনলেজমেন্ট যিটো নাম্বাৰ আছে সেই নাম্বাৰটো ওলাই যাব। ফ্ৰেণ্ডসকল, তোমালোকে তাৰপিছত ষ্টেটাছ বুলি লিখা আছে তাতে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত যদি এপ্ৰুভ হয় তেতিয়াহ'লে এনেকৈ তোমালোকে চাব পাৰিবা। তো ফ্ৰেণ্ডসকল, তোমালোকে ষ্টেটাছটো সুন্দৰ কৰি চাব পাৰিবা। তোমালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে প্ৰশ্ন কৰিব পাৰা।